নমস্কাৰ এনিভাৰ্ট 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো। নগাঁৱৰ দক্ষিণ পাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মাল ভৰ্তি এখন ট্ৰেক্টৰ বাগৰি পৰাৰ ফলতে চালকৰ মৃত্যু হৈছে। গুৰুতৰভাৱে আহত হৈছে এজন লোক। আজিৰ দিনটো দেখা পোৱা গৈছে যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাসমূহত বহু লোক নিহত হোৱাৰ খবৰ আমি আপোনালোকক সামগ্ৰিকভাৱে ৰাতিপুৱাৰে পৰা জনাই আছো। অৰুণাচলত দেখা পোৱা গৈছে সমান্তৰালভাৱে পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত লোকৰ মৃত্যু হৈছে। পুনৰবাৰ এইবাৰ নগাঁৱৰ দক্ষিণ পাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত মাল ভৰ্তি এখন ট্ৰেক্টৰ বাগৰি পৰাৰ ফলতে এজন লোক নিহত হৈছে, লগতে এজন লোক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে। এই মুহূৰ্তত সেই দৃশ্যাংশ আছে, দৃশ্যাংশ আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ। নগাঁৱৰ দক্ষিণ পাটত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত বাগৰি পৰিল মাল ভৰ্তি ট্ৰেক্টৰ আৰু থিতাতে নিহত ট্ৰেক্টৰ চালক। আহত এজন, নিহত চালকজন ৰকিবুল হুছেইন বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত দেৱজিৎ গোহাঁইক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। নগাঁৱৰ পৰা হাৰ্ডৱেৰ দোকানৰ মাল কঢ়িয়াই কামপুৰলৈ গৈ আছিল ট্ৰেক্টৰখন। এই মুহূৰ্তত সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছোঁ। এক কৰুণ ঘটনা সংঘটিত হৈছে নগাঁৱৰ দক্ষিণ পাটত। এখন ট্ৰেক্টৰ আছিল আৰু এই ট্ৰেক্টৰখনে মাল কঢ়িয়াই লৈ গৈ আছিল কামপুৰলৈ আৰু কামপুৰলৈ যোৱাৰ পথতে নগাঁৱত হঠাৎ বাগৰি পৰে পথৰ পৰা আৰু বাগৰি পথাৰত পৰাৰ পিছতে মালভৰ্তি যি ট্ৰেক্টৰ দুৰ্ঘটনা, সেই দুৰ্ঘটনাত চালকজন নিহত হৈছে আৰু নিহত চালকজনৰ নাম হৈছে ৰকিবুল হুছেইন। লগতে এই দুৰ্ঘটনাত দেৱজিৎ গোহাঁই নামৰ এজন যুৱক আহত হোৱাৰ খবৰ লাভ কৰা হৈছে আৰু আহতজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। দেৱজিৎ গোহাঁই বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে, সংকটজনক অৱস্থাত আছে। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছোঁ, লগতে সেই মন্তব্য আছে, স্থানীয় লোকৰ মন্তব্যও আপোনালোকক শুনাইছোঁ। তোমাৰ নামটো কি? মোৰ নাম আতাবুৰ ৰহমান। কি হৈছিলে ঘটনাটো? ঘটনাটো গাড়ী ট্ৰেক্টৰত আহিছিলে, লেবাৰী কৰে আৰু ট্ৰেক্টৰত মাল লোড কৰি যোৱা সময়ত গাড়ী এক্সিডেণ্ট কৰিছে। এক্সিডেণ্ট কৰি আমাক ফোন মাৰিছে, কৈছে ল'ৰাটো এটা ঢুকালে, এটা চিভিলত আমি পঠিয়াইছোঁ। আমি আহি পাইছোঁ যিটো মৰিছে আমাৰ সৰু ভাইটিটো। কি নাম? ৰকিবুল ইছলাম। আৰু দুজন ইনজৰ্ড হৈছিলে? সেইটো দেৱজিৎ চানচুকীগড় দেৱজিৎ। তাৰপিছত ঘৰ ৰকিবুল হুছেইনৰ ঘৰ দাওপাৰা মিনাৰ পাম্প, কামপুৰ থানা। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি